ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ পাঠ্যক্ৰমৰ ফাৰ্ষ্ট ইউনিট সেট সম্পৰ্কে বুজাব লৈছো সেট বা সংহতি আমি সেট বা সংহতি বুলি ক'লে কি বুজি পাওঁ এতিয়া চোৱা আমাৰ দৈনন্দিন জীৱনত আমি কিছুমান কথা এনে ধৰণে কওঁ ধৰা টি সেট সৰবত সেট ফাৰ্নিচাৰ সেট জুৱেলাৰী সেট এই সেট বুলি কোৱাৰ লগে লগে সেই উদাহৰণসমূহত আমি এটা কথা স্পষ্টভাৱে ক'ব পাৰো যে সেট বা সংহতি হৈছে কিছুমান বস্তুৰ সমষ্টি বা থুপ বা আমি সংগ্ৰহ বুলি কওঁ কিছুমান বস্তু সমষ্টি বা থুপ বা সংগ্ৰহকে আমি সংহতি বুলি কওঁ বা সেট বুলি কওঁ এই কিছুমান বস্তু বুলি যে কৈছো মই সেই বস্তুবোৰ সুনিৰ্দিষ্ট হ'ব লাগে যেনে ধৰা মই যদি এটা উদাহৰণ দিও যে 10তকৈ সৰু স্বাভাৱিক সংখ্যাবোৰ 10তকৈ সৰু স্বাভাৱিক সংখ্যাবোৰ 10তকৈ সৰু স্বাভাৱিক সংখ্যাবোৰ আমি যদি লওঁ কি হ'ব 1 2 3 up to 9 এই 9টা স্বাভাৱিক সংখ্যা এই প্ৰতিটো সংখ্যাক আমি যেটো ডেফিনেশন দিছিলো যে কিছুমান বস্তুৰ সমষ্টি বা সংগ্ৰহকে আমি সংহতি বা সেট বুলি কওঁ আৰু সেই বস্তুবোৰ কি হ'ব লাগিব সুনিৰ্দিষ্ট হ'ব লাগিব যেনে ধৰা 10তকৈ সৰু স্বাভাৱিক সংখ্যাৰ সংহতি আমি 1 2 3 4 5 6 7 8 9 10 আমি প্ৰতিটো সংখ্যাই আমি কি কৰিব পাৰো ইয়াত আমাৰ সুনিৰ্দিষ্ট আমি ক'ব পাৰো তেনেকুৱা ধৰণৰ বস্তুৰ সমষ্টি বা থুপক কোৱা হয় সংহতি বা সেট এতিয়া এনেকুৱা আমি আন উদাহৰণ ল'ব পাৰো যে সপ্তাহটোৰ বাৰবোৰৰ সংহতিটো বা বাৰবোৰৰ নামৰ যেটো সংহতি নামৰ যেটো থুপ হেতু হৈছে এটা সংহতি আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসমূহৰ যেটো সমষ্টি বা থুপ হেতু হৈছে এটা সংহতি আমাৰ ৰাজ্যখনৰ জিলাসমূহ হৈছে এটা সংহতি কাৰণ আমি নিৰ্দিষ্টকৈ এই জিলাসমূহ আমি ক'ব পাৰো গতিকে কিছুমান সুনিৰ্দিষ্ট বস্তুৰ সমষ্টি বা থুপকে আমি কি বুলি কওঁ সংহতি বুলি কওঁ কিছুমান সুনিৰ্দিষ্ট বস্তুৰ থুপ বা সংগ্ৰহ সংহতি বুলি কোৱা হয় এই সুনিৰ্দিষ্ট বস্তুৰ থুপ সুনিৰ্দিষ্ট বুলি কৈছো আমি ধৰা এনেকুৱা ধৰণৰ আমি উদাহৰণ কিছুমান ল'ব পাৰো যে আমাৰ বিদ্যালয়ৰ বুদ্ধিমান লৰাৰ মানে থুপটো কি হ'ব সংহতি হ'ব নে নহ'ব বুদ্ধিমান লৰা বুলি কোৱাৰ লগে লগে কোনজন লৰা কিমান বুদ্ধিমান হেতু আমি সুনিৰ্দিষ্টকৈ ক'ব নোৱাৰো বা ধুনিয়া ছোৱালী আমি ধুনিয়া ছোৱালী বুলি কোৱাৰ লগে লগে কোনজনী ছোৱালী কিমান ধুনিয়া সেই মতামতটো আমি দিব নোৱাৰো স্পষ্টকৈ গতিকে তেনেকুৱা ধৰণৰ থুপ বা সংগ্ৰহক আমি সংহতি বুলি ক'ব নোৱাৰো সংহতি হ'ব লাগিলে কি হ'ব লাগিব সুনিৰ্দিষ্ট কিছুমান বস্তুৰ থুপ বা সংগ্ৰহ হ'ব লাগিব definite and distinct object কি সুনিৰ্দিষ্ট আৰু স্পষ্ট হ'ব লাগিব আৰু তেনেকুৱা ধৰণৰ বস্তুৰ থুপ বা সংগ্ৰহকে আমি কি বুলি কওঁ সংহতি বুলি কওঁ এটা সংহতি এই যে মই কৈছো বস্তু কিছুমান সুনিৰ্দিষ্ট বস্তুৰ থুপ বা সংগ্ৰহ এই বস্তু যেতিয়া আমি সেই সংগ্ৰহটোক সংহতি বুলি কম গোটেই বস্তুৰ থুপ বা সংগ্ৰহটো যেনে ধৰা 10তকৈ সৰু স্বাভাৱিক সংখ্যাবোৰৰ সমষ্টিটোক যদি মই সংহতি বুলি কওঁ তেতিয়াহ'লে প্ৰতিটো স্বাভাৱিক সংখ্যাৰ 1 পৰা 9 লৈকে এই সংখ্যাবোৰক কওঁ আমি মৌল অৰ্থাৎ সংহতি এটাত থকা এই বস্তুবোৰক অবজেক্টবোৰক আমি কি বুলি কওঁ মৌল বুলি কওঁ এলিমেন্ট মৌল এলিমেন্ট আকৌ সংহতিত থকা বস্তুবোৰক মৌল এলিমেন্ট বা মেম্বাৰ বুলি কোৱা হয় এতিয়া সংহতি এটা লিখতে আমি কি কৰো তাক সেকেন্ড ব্ৰেকেটৰ লিখো আমাৰ সংহতিটো আছে 10তকৈ সৰু স্বাভাৱিক সংখ্যাবোৰ এটো হৈছে আমাৰ এটা সংহতি এটা প্ৰকাশ কৰিবৰ কাৰণে সদায় আমি কেপিটেল লেটাৰ ব্যৱহাৰ কৰো কেপিটেল লেটাৰ আৰু তাত থকা মৌলসমূহ প্ৰকাশ কৰিবৰ কাৰণে আমি
স্মল লেটাৰ ব্যৱহাৰ কৰোঁ এতিয়া এই সংহতিটো প্ৰকাশ কৰিবৰ কাৰণে আমি কি কৰিম এ বা বি বা সি বা ডি আমি কেপিটেল লেটাৰ ব্যৱহাৰ কৰিম আৰু তাত থকা মৌলসমূহ আমি বুজাবৰ কাৰণে স্মল এ স্মল বি স্মল সি এনেকুৱা ধৰণৰ স্মল লেটাৰসমূহ ব্যৱহাৰ কৰিম এতিয়া মই এটা সংহতি লিখিছোঁ 10তকৈ সৰু যুগ্ম সংখ্যাৰ সংহতি 10তকৈ সৰু যুগ্ম সংখ্যাৰ 10তকৈ সৰু যুগ্ম সংখ্যাৰ সংহতি এই সংহতিটো মই প্ৰকাশ কৰিম কেপিটেল লেটাৰ এ ৰে ইকুৱেল টু সেকেন্ড ব্ৰেকেট 10তকৈ সৰু যুগ্ম সংখ্যা কি আছে আমাৰ 2 4 6 and 8 ব্ৰেকেট ক্লোজ এইটো হৈছে আমাৰ সংহতি 10তকৈ সৰু যুগ্ম সংখ্যাৰ সংহতি আৰু ইয়াত থকা প্ৰতিটো মৌলই 2 4 6 8 এই মৌলসমূহ আমাৰ এই সংহতিটোত আছে 2 মৌলটো এই সংহতিটোত আছে এই সংহতি আমাৰ কোনটো যে 10তকৈ সৰু যুগ্ম সংখ্যাৰ সংহতিটো হৈছে আমাৰ এ গতিকে সেই সংহতিটোত আমাৰ 2 মৌলটো আছে কাৰণ 2 হৈছে যুগ্ম সংখ্যাৰ 10তকৈ সৰু এই সংহতিটোত যে আছে বা সংহতিটোত যে অন্তৰ্ভুক্ত হৈছে সেই কথাটো বুজাবৰ কাৰণে আমি এই সিম্বলটো ব্যৱহাৰ কৰিম এপসাইলন 2 আৰু আমি পঢ়িম 2 belongs to a 2 belongs to a দুই মৌলটো এই সংহতিত আছে 4 belongs to a 4 মৌলটো এই সংহতিত আছে but 3 does not belongs to a 3 মৌলটো এই সংহতিত নাই আমি চিনটো দি তাক কাটি দিম সিম্বলটো দিম এপসাইলন সিম্বলটো দি কাটি দিম এই মৌলটো 3 মৌলটো এই সংহতিটোত নাই নথকা বুজাবৰ কাৰণে থকা বুজাবৰ কাৰণে আমি এপসাইলন চিনটো দিম 2 belongs to a 3 4 belongs to a এই belongs to a চিনটো যে দিছো আমি এপসাইলনটো এই তোমালোকে মন কৰিবা এই সিম্বলটো আমাৰ ক'ত থাকিব সদায় এটা মৌল আৰু এটা সংহতিৰ মাজত থাকিব অৰ্থাৎ a যদি কেপিটেল A সংহতিৰ এটা মৌল হয় তেন্তে আমি কি লিখিব পাৰিম a belongs to a small a belongs to capital A এইটো কথা মন কৰিবা সো আমি কি পালো এতিয়ালৈকে সংহতি আৰু সংহতিত থকা প্ৰতিটো বস্তুৰ সমষ্টিটো যে আমি সংহতি বুলি কওঁ এই প্ৰতিটো বস্তুকে আমি সংহতিৰ ক্ষেত্ৰত কি বুলি কওঁ মৌল বা এলিমেন্ট এটা সংহতি এটা আমি কিদৰে বৰ্ণনা কৰোঁ সংহতি বিবৃতি আমি কেনেকৈ ৰিপ্ৰেজেন্ট কৰোঁ সংহতি এটা প্ৰকাশ কৰিবৰ কাৰণে আমি দুই ধৰণে আমাৰ দুটা পদ্ধতি আছে দুটা পদ্ধতিত আমি সংহতি এটা প্ৰকাশ কৰোঁ বা ৰিপ্ৰেজেন্ট কৰোঁ প্ৰথম হৈছে তালিকাকৰণ বা रोस्टार पद्धति 2 নম্বৰ বিধি বা সংহতিগত বিধি বা সংহতিগত পদ্ধতি তালিকাকৰণ বা रोस्टार পদ্ধতি টেবুলাৰ অৰ रोस्टार মেথড বিধি বা সংহতিগত পদ্ধতি rule or set builder method এই দুটা পদ্ধতিৰ সহায়ত আমি সংহতি এটা বৰ্ণনা কৰোঁ এটা মই উদাহৰণ হিচাপে এটা সংহতি লওঁ আৰু এই সংহতিটো আমি দুইটা পদ্ধতিতে কেনেকৈ প্ৰকাশ কৰা হয় ইয়া দেখুৱাই দিম মই এটা সংহতি লৈছো যে আগৰটো লৈছো মই 5তকৈ সৰু স্বাভাৱিক সংখ্যাৰ সংহতি 5তকৈ সৰু স্বাভাৱিক সংখ্যাৰ সংহতি এই সংহতিটো
প্ৰথম পদ্ধতিটোত আমি এই পদ্ধতি দুটা মই কাকত লিখি থৈ দিছো পদ্ধতি দুটা প্ৰথম পদ্ধতি হৈছে আমাৰ তালিকাকৰণ বা roster পদ্ধতি আৰু 2 নম্বৰ হৈছে বিধি বা সংহতি গঠক পদ্ধতি গতিকে মই উদাহৰণটো লৈছিলে 5তকৈ সৰু স্বাভাৱিক সংখ্যাৰ সংহতি এই সংহতিটো মই প্ৰথম তালিকাকৰণ পদ্ধতিত লিখিম তালিকাকৰণ পদ্ধতিটো হৈছে প্ৰথমতে আমি সংহতিটোৰ নাম দিম আমি সংহতিৰ নামবোৰ সদায় কেপিটেল লেটাৰেৰে ডিনোট কৰোঁ সো কেপিটেল লেটাৰ A ইকুৱেল টু তালিকাকৰণ পদ্ধতি বা roster পদ্ধতিত আমি কি কৰোঁ প্ৰতিটো মৌলয় সংহতিৰ প্ৰতিটো মৌলয় আমি কমা দি লিখি যাম প্ৰতিটো মৌলয় গতিকে ইয়াত আমাৰ কি মৌল থাকিব 5তকৈ সৰু স্বাভাৱিক সংখ্যাৰ সংহতি 5তকৈ সৰু হলে 5তকৈ সৰু 1 2 3 4 গতিকে এই সংহতিবোৰ মই কমা দি লিখি যাম 1 2 3 4 5তকৈ সৰু স্বাভাৱিক সংখ্যাৰ সংহতি এটো হৈছে roster পদ্ধতি গতিকে roster পদ্ধতিটো হৈছে আমাৰ অতি সহজ আমি roster পদ্ধতিত কি কৰোঁ সংহতিত থকা মৌলবোৰ প্ৰতিটো মৌলয় আমি within second bracket আমি তা কি কৰোঁ কমা দি লিখি যাম second bracketer ভিতৰত 2 নম্বৰ বিধিটো হৈছে বিধি বা সংহতি গঠক পদ্ধতি এই পদ্ধতিটোত আমি কি কৰোঁ যিবিলাক মৌল থাকিব তালিকাকৰণ পদ্ধতিত আমি কি কৰোঁ মৌলবোৰ কমা দি লিখি যাও বিধি পদ্ধতিটো আমি কিহৰ কাৰণে কৰিছো যে তালিকাকৰণ পদ্ধতিত কি হয় যদি আমাৰ মৌল বেছিকৈ থাকে তেতিয়া আমাৰ প্ৰকাশ কৰাত অসুবিধা হ'ব বুলি আমি বিধি পদ্ধতিটো প্ৰয়োগ কৰোঁ আৰু বিধি পদ্ধতিটো হৈছে ইয়াত যিমান মৌল থাকিব সেই মৌলসমূহৰ পৰা আমি কি কৰোঁ মৌলসমূহৰ কাৰণে আমি এটা চলক ব্যৱহাৰ কৰোঁ গোটেই মৌলবোৰ বুজাবৰ কাৰণে এই সংহতিটোৱে মই এই নামকৰণ কৰিছো কাৰণ একেটা সংহতি লিখিছো ব্ৰেকেট আৰম্ভ কৰিছো 1 2 3 4 চাৰিটা মৌল আছে সো চাৰিটা মৌল নিলিখি মই চাৰিটা মৌলৰ কাৰণে কি কৰিছো এটা চলক ব্যৱহাৰ কৰিছো x এই x এ এই চাৰিটা মৌল বুজাইছে স্মল x এডাল আজ দিছো সাজ দে x সাজ দে ইয়াত মই কি লিখিম x ৰ গুণ সম্পৰ্কে যে x নো কি ইয়াত চাৰিটা মৌল আছিল তালিকাকৰণ পদ্ধতিত ইয়াত মই বাক্য আকাৰে লিখিছো ইয়াত তালিকাকৰণ পদ্ধতিত লিখিছো লিখতে আমি ইয়াত কি কৰিছো মৌলবোৰ এটা এটাকৈ কমা দি লিখি গৈছো এতে এই যে মৌলবোৰ মই এটা এটাকৈ লিখিছো কমা দি এই মৌলবোৰৰ হলনি মই এটা চলক ব্যৱহাৰ কৰিছো x এটা x কি হয় যে x হৈছে 5তকৈ সৰু স্বাভাৱিক সংখ্যা নহয় জানো 5তকৈ সৰু স্বাভাৱিক সংখ্যাৰ সংহতিটো মই প্ৰকাশ কৰিছো প্ৰথমতে তালিকাকৰণ পদ্ধতি এতিয়া মই বিধি পদ্ধতিত প্ৰকাশ কৰিম আৰু বিধি পদ্ধতিটো হৈছে প্ৰথমে মৌলসমূহৰ কাৰণে মই এটা চলক ব্যৱহাৰ কৰিম ই প্ৰতিনিধি হিচাপে আহিব আমাৰ চলক মই লিখিছো x এটা x কি হয় মই এই কথাটো ইয়াত প্ৰকাশ কৰিব লাগিব x কি হয় x belongs to n এই belongs to n লিখিছো মানে কি x এই n সংহতিটোত আছে এই n সংহতি কোনটো n হৈছে স্বাভাৱিক সংখ্যাৰ সংহতি স্বাভাৱিক সংখ্যাৰ সংহতি নেচাৰেল নাম্বাৰ স্বাভাৱিক সংখ্যা আৰু নেচাৰেল নাম্বাৰ মানে ফাৰ্স্ট যেটো লেটাৰ n তাৰ পৰা আহিছে সো স্বাভাৱিক সংখ্যাৰ সংহতিক আমি ক্যাপিটেল n এৰে বুজাও সো x belongs to n মানে x এই সংহতিটোত আছে অৰ্থাৎ x স্বাভাৱিক সংখ্যা আৰু এটা কি দিয়া আছিল x 5তকৈ সৰু স্বাভাৱিক সংখ্যা গতিকে আমি আৰু লিখিব লাগিব যে x less than 5 এইটো হৈছে বিধি পদ্ধতি কি কৰিলো বিধি পদ্ধতি মৌলসমূহৰ হলনি মই এটা চলক ব্যৱহাৰ কৰিলো আৰু চলকটোৰ গুণ বা ধৰ্মখিনি মই পিছত লিখি দিছো চলকটোনো কি হয় x belongs to n x স্বাভাৱিক সংখ্যা and x less than 5 যে x 5তকৈ সৰু ঠিক আছে এইদৰে আমি বিধি পদ্ধতি বা তালিকাকৰণ পদ্ধতিত সংহতি আমি বৰ্ণনা কৰিব পাৰো আন এটা মই উদাহৰণ তোমালোকক দেখুৱাই দিও দশতকৈ সৰু যুগ্ম সংখ্যাৰ সংহতি যুগ্ম স্বাভাৱিক সংখ্যাৰ সংহতি যুগ্ম স্বাভাৱিক সংখ্যাৰ সংহতি যুগ্ম স্বাভাৱিক সংখ্যাৰ সংহতি গতিকে দশতকৈ সৰু যুগ্ম স্বাভাৱিক সংখ্যা হলে আমাৰ মৌলসমূহ হ'ব 2 4 6 8
এই সংহতিটো যদি বিধি পদ্ধতিত লিখিব লগা হয় মই কি কৰিছিলো যে বিধি পদ্ধতিত গোটেই মৌলসমূহৰ হলনি x such that x কি হয় এক যুগ্ম স্বাভাৱিক সংখ্যা and x less than 10 so যুগ্ম স্বাভাৱিক সংখ্যা এটা যুগ্ম হ'বৰ কাৰণে আমাৰ কি হ'ব লাগিব যুগ্ম আমি কেনেকৈ বুজাম যুগ্ম সংখ্যাটো so x equal to twice n কিয় twice n লিখিছো কাৰণ যুগ্ম সংখ্যা বুলি কোৱাৰ লগে লগে আমি যুগ্ম সংখ্যাটো কোনবিলাক সংখ্যাক যুগ্ম সংখ্যা বুলি কওঁ যিবিলাক সংখ্যাক 2 ৰে সম্পূৰ্ণৰূপে হৰণ কৰিব পাৰি এইবোৰ যুগ্ম সংখ্যা অৰ্থাৎ সেই সংখ্যাটোৰ 2 এটা উৎপাদক এই কাৰণে যুগ্ম সংখ্যাৰ এটো ফৰ্ম হয় twice n আমি এদৰে প্ৰকাশ কৰো so x equal to twice n অৰ্থাৎ n যুগ্ম স্বাভাৱিক সংখ্যা so n belongs to capital n n স্বাভাৱিক সংখ্যা আমি x তো আমাৰ আননোন আছিল x তো আমি নাজানো আকৌ n আহিলে এটা নাজানা ৰাখি so মই কৈছো n তো কি হয় n তো যদি আমি জানো তেতিয়া আমি x তো জানিম n belongs to n n স্বাভাৱিক সংখ্যা so স্বাভাৱিক সংখ্যা মই যদি ইয়াত 1 লিখি দিও x equal to কি পাম 2 2 পুট কৰিলে x equal to 4 3 পুট কৰিলে x equal to 6 আৰু 4 পুট কৰিলে x equal to 8 5 পুট কৰিলে x equal to 10 আমি n ৰ ভ্যালুটো 5 পুট কৰিব নোৱাৰো অৰ্থাৎ n less than 5 n less than 5 x such that x equal to twice n যুগ্ম সংখ্যা n belongs to n স্বাভাৱিক সংখ্যা so x তো স্বাভাৱিক সংখ্যা হ'ব আৰু n less than 5 n ৰ ভ্যালুটো আমি 1 ৰ পৰা 4 লৈকে ল'ব পাৰিম so 1 ৰ পৰা 4 লৈকে ল'লে x ৰ ভ্যালুটো 2 ৰ পৰা 8 লৈকে পাম ঠিক আছে এইদৰে আমি স্বাভাৱিক সংখ্যাবোৰ সংহতিবোৰ দুটা পদ্ধতিত আমি বৰ্ণনা কৰিব পাৰো বা তোমালকে কি কৰিব পাৰা x such that আমি এইদৰে যিবিলাক আমাৰ আখৰত থাকিব যে সানডে শব্দটোত থকা আখৰবোৰৰ সংহতি গতে তেনেকুৱা ধৰণৰ যদি হয় তেতিয়া আমি কি কৰিম সানডে শব্দটোত থকা আখৰবোৰ আমি তালিকাকৰণ পদ্ধতিত যদি লিখো ধৰা b এটা সংহতি s u n d a one Sunday গটিকে বিধি পদ্ধতিত প্ৰকাশ কৰিব লাগিলে আমি কি কৰিম x such that এই গোটেই কিটা মৌলৰ হলনি কি লিখিছো মই x such that x Sunday শব্দটোত থকা অক্ষৰবোৰ এইদৰে আমি বাক্য প্ৰকাশ কৰি দিম ঠিক আছে ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই আজি সংহতিৰ মৌল আৰু সংহতি কেনেকৈ আমি বৰ্ণনা কৰো এই সম্পৰ্কে বুজাই দিলো তাৰ কাৰণে মই উদাহৰণৰ সহায়ত তোমালোকক পদ্ধতি দুটা সংহতি বৰ্ণনা কৰা পদ্ধতি দুটা বুজাই দিছো গতিকে আজিলৈ তোমালোকে এইখিনি ভিডিওটো চাবা মন দি চাবা আৰু উদাহৰণসমূহ তোমালোকে এনেকুৱা ধৰণৰ উদাহৰণ লৈ তোমালোকে পদ্ধতি দুটা নিজে লিখিবৰ কাৰণে চেষ্টা কৰিবা থ্যাংক ইউ